বিজেপিয়ে যিদৰে বুথ চুৰ কৰি বৈতৰণি পাৰ হ'ব বিচাৰিছে সেই বৈতৰণি পাৰ হ'ব নোৱাৰাৰ কাৰণে তেওঁলোকে যদি দালে দালে আমি পাতে পাতে আমি BLA ট্ৰেইনিঙৰ যোগেদি তেওঁলোকে যাতে কোনো ৰকমে ভোট চুৰ কৰিব নোৱাৰে, তেওঁলোকে যাতে অবৈধভাৱে ভোটবিলাক সোমাব নোৱাৰে, অবৈধভাৱে ভোটবিলাক কাটিব নোৱাৰে, তেওঁলোকে যাতে জালিয়াতি কৰি জিকিব নোৱাৰে। যেনেকৈ স্পষ্টভাৱে আজি ভাৰতবৰ্ষত চৰ্চা হৈছে যে যোৱা লোকসভা সমষ্টিত খুদ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বাৰাণসীত আপোনাৰ পিছ পৰি আছিল, ঘপককৈ আপোনাৰ আন্ধাৰ কৰি দিয়াৰ পিছতে বাঢ়ি গ'ল। সেই ধৰণৰ যাতে চুৰ তুৰ কৰি জিকিব নোৱাৰে। আজি আপোনাৰ সকলোৱে দেখিছে যে যোৱাবাৰ যদি চুৰ নকৰিলেহেঁতেন 317টা সিট কংগ্ৰেছ আৰু ইণ্ডিয়া ব্লকে পালেহেঁতেন, এই চৰকাৰ হ'ব নোৱাৰে। উদাহৰণস্বৰূপে ৰাহুল গান্ধী ডাঙৰীয়াই দেখাই দিলে যে 6 মাহৰ আগত লোকসভাত য'ত এটা ব্লকত 700 মানুহ আছিল, বিধানসভাত 7,000 মানুহ 70,000 মানুহ কৰিলে। গতিকে এটা সমষ্টিত 1 লাখ মানুহ কৰ্তন কৰিছে। গতিকে এই কথা বতৰাবিলাকৰ যাতে শক্তিশালীভাৱে আমি নিৰীক্ষণ ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেক ঠাইতে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নেতৃত্বত আমি BLA ট্ৰেইনিং কেম্প কৰিছোঁ। সেইকাৰণে আমাকবিলাককো কৈছে যে আপোনালোকে কেইখনমান জিলাত যাওক, আমি কেইখনমান জিলাত আহিছোঁ, সকলো লোক আজি আমাৰ সেইদৰে জিলাবিলাকলৈ গৈ BLA ট্ৰেইনিং কেম্পৰ যোগেদি ৰাইজক সজাগ কৰাৰ লগতে এখন শুদ্ধ ভোটাৰ তালিকা ওলোৱাৰ ক্ষেত্ৰত এই লোকসকলে শক্তিশালী ভূমিকা ল'বৰ কাৰণে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা হৈছে। মাহমুদ মাদানী হ'ল ৰাজনৈতিক জমিয়তৰ অল ইণ্ডিয়াৰ সভাপতি। তেওঁৰ ইয়াৰ উইংছ হ'ল হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়া জমিয়তৰ সভাপতি। এটা হ'ল ৰাজনৈতিক জমিয়ত আৰু এটা হ'ল অৰাজনৈতিক জমিয়ত। মই আপোনালোকক কৈছোঁ যে এই কথা বতৰাবিলাকত উগ্ৰ মিঠা, উগ্ৰ তিতা, দুইটা বৰবিষ হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰা এই ধৰণৰ ৰাজনৈতিক জমিয়তৰ কথা বতৰাবিলাক ৰাইজে চিনি পাব। অৰ্থাৎ এদিন আপোনাৰ হ'ল কি দিল্লীত বহুতে আপোনাৰ বিজেপি হওক, আমাৰ কংগ্ৰেছ হওক, সকলোকে আপোনাৰ একেলগে, আমাৰ ইয়াত এইটো কালচাৰ নাই, একেলগে নৈশভোজত মাতে। যেনেকৈ সৰ্বানন্দ সোণোৱালে আপোনাৰ নৰ্থ ইষ্টৰ MP বিলাক মাতিলে আমিও যাওঁ। যেনেকৈ দিলীপ শইকীয়া ডাঙৰীয়াই ঘৰ লোৱাৰ ক্ষেত্ৰত গৌৰৱ গগৈও গৈছে। ঠিক তেনেকৈ আপোনাৰ ধৰি লওক মহুৱা মৈত্ৰীৰ বিয়াত ৰাজনাথ সিং ডাঙৰীয়াও গৈছে। ঠিক তেনেকৈ আমাৰ মাহমুদ মাদানী ডাঙৰীয়াই এটা ডিনাৰ দিছিল, তাত বহুত MPক মাতিছিল, মোকো মাতিছিল। মই ধৰি লওক নগ'লোঁ। তাত নোযোৱাৰ পিছত কিছুমান মানুহ গ'ল, বিভিন্ন দলৰ মানুহ গৈছে, সেই ফটোবিলাক দিও কিছুমান আপোনাক কৈছে। গতিকে ইয়াত কথাবিলাক স্পষ্ট হ'ব, আমাৰ সেই কথাত কোনো ধৰণৰ আমি ৰাজনৈতিকভাৱে আমি যুঁজিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিকভাৱে যুঁজিম, তেওঁক ৰাজনৈতিকভাৱে আমাৰ অসমৰ ৰাইজে বিদায় দিব। উজনিত তেওঁৰ অৱস্থা বেয়া, আজি আপুনি এইবিলাক কথা মোক সুধিছে, কিন্তু যে আজি দিল্লীত যে ধৰ্ণা দি আছে 6টা জনগোষ্ঠীৰ মানুহে আমাক যে জনজাতিকৰণ বুলি, সেই কথাটোতো নুসুধে। জনজাতিত আজি এইকাৰণে কৈছোঁ, আপুনি যেনে তেনে উঠাব, কিন্তু এই ৰঙাটোৱে নুঠায়, এইকাৰণে নুঠায়, বাকীবিলাকে উঠাব। ৰঙাটোৱে উঠালে হিমন্ত বিশ্ব শৰ্মাৰ চাকৰি যাব। নহয় নহয়, আপুনিয়ে সুধি আছে কিয় নুঠাব নিৰপেক্ষ ইমান। আমাৰ নিজৰ আমাৰ এইটো আমাৰ কংগ্ৰেছৰ আমাৰ নিজৰ কষ্ট আছে এই চেনেলটো ইয়াত অহাৰ ক্ষেত্ৰত। তাৰো দায়িত্ব এটা আছে, তেওঁৰ দায়িত্ব আছে যে আজি 6 জনগোষ্ঠীক জনজাতি কৰাৰ লগে লগে 51% অসমত জনজাতি লোক হৈ যাব। 51% যেতিয়া জনজাতি হ'ব, কংগ্ৰেছে চৰকাৰ কৰক, বিজেপিয়ে চৰকাৰ কৰক, এজন জনজাতি লোকক মুখ্যমন্ত্ৰী পাতিব। তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সান্ধক হোৱা বালি তল পৰিব। এইটো নহয়, তেওঁ নকৰে। 6টা জনগোষ্ঠীক নিদিয়ে। তেওঁ দেখিছে নহয় কেনেকৈ জনজাতি এজনক আঁতৰাই দিছে। আজি দেখিছে নহয় ইয়াত আহি পেলাই লোৱাৰ আছামৰ কথা কৈ থাকে। 3000 বিঘা মাটি কেনেকৈ আপোনাৰ ডিমা হাছাওৰ ট্ৰাইবেল লোকক আপুনি দি দিলে, আদানীক দেখিলে নহয়। 50,000 বিঘা ট্ৰাইবেল মাটি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দি দিলে। তেওঁ কাৰো প্ৰতি মৰম নাই, যিকোনো প্ৰকাৰে। আদানীও নহয়, আদানীৰ পিতেকক দেখিলে ভয় খায় তেওঁ। আদানীৰ পিতেকে আহিছিল আপোনাৰ এই হেলিকপ্টাৰ লৈ, লগে লগে তেওঁ হেলিকপ্টাৰ লৈ আহিলে ক'লে যে এইখিনি যিখিনি তেওঁ দি গৈছে, দেখাই গৈছে, সকলো মাতিও তেওঁক দি দিব লাগে। গতিকে কিখিনি চলিছে বুজি পাইছে, সেইকাৰণে তেওঁ গোটেই আকাশ বতাহটো প্ৰদূষিত কৰিব বিচাৰিছে। এবাৰ গৰু কথা কয়, এবাৰ আপোনাৰ গাহৰি বিতৰণ কৰাৰ কথা কয়, এবাৰ গুলি দিবলৈ কথা কয়। এটা পাৰ্টিনেণ্ট কথা কৈছোঁ, এই যে আপোনাৰ যে অস্ত্ৰ শস্ত্ৰ দিয়াৰ কথা কৈছে, অস্ত্ৰটো আপোনাক যদি এতিয়া জীৱনৰ সংশয় আছে, আমাৰ নিয়মত আছে যে আপুনি এপ্লাই কৰিলে আপুনি সেইটো পাবই। সেইটো কাৰণে আকৌ নতুন কেবিনেটত কিয় ল'ব লাগে? কেবিনেটত লোৱা কথা হ'ল এনেকুৱা লোকক দিব বিচাৰিছে যিবিলাকে বৈধভাৱে অস্ত্ৰ শস্ত্ৰ নাপায়, যিসকলৰ বেকগ্ৰাউণ্ডটো এক্সট্ৰিমিষ্ট, সেই লোকসকলে বৈধভাৱে আপোনাৰ হেৰিটো নাপায়। সেইকাৰণে সেই লোকসকলক দিবৰ কাৰণেই এইটো এটা তেওঁ 2 নম্বৰী পদ্ধতিৰে নিজৰ কিছু লোকক সেই ধৰণৰ অস্ত্ৰ শস্ত্ৰ দিয়াৰ এটা ষড়যন্ত্ৰ। SIR যোগেদি যি ধৰণেৰে বিহাৰত কৰিছে সেইটোতো অন্যায় কৰিছে, ভোট চুৰ কৰিছে, সেইটো দেখিছেই, মইতো ক'লোৱেই। কিন্তু SIR যিটো পদ্ধতিৰে নাগৰিকত্ব হৈছিল, অসমততো সেইটো হৈ গ'ল, 5 তৰপীয়া হ'ল।
এবাৰ নহয় দুবাৰ নহয় এই বৰপেটাৰ মানুহ এবাৰ গৈ আপোনাৰ গোৱালপাৰাত এবাৰ গৈ ধুবুৰীত এবাৰ গৈ শিৱসাগৰত বিভিন্ন কাগজ পত্ৰ লৈ গৈ পেলাই আপোনাৰ পৰীক্ষা কৰিছে সেইটোতো কোনো পধ্যে আপোনাৰ এইটো হৈ গ'ল সেই পৰীক্ষাটো হৈয়ে গ'ল NRCটো ভাৰতবৰ্ষৰ বৃহৎ বেলেগত হোৱা নাই আমাৰ ইয়াত হৈছে হোৱাৰ পিছত হোম ডিপাৰ্টমেণ্ট হোম এফেয়াৰ্ছ হোম মানে অসমৰ হোম নহয় চেণ্ট্ৰেলৰ হোম ডিপাৰ্টমেণ্টে কৈছে যে আমি সফলতা পালোঁ আমি এইটো এটা NRC কৰিলোঁ NRC আমাৰ সফলতা তাৰ 19 লাখ মানুহ যিখিনি বাদ পৰিছে সেইখিনি মানুহে সকলো ধৰণৰ সুবিধা পাব যেতিয়ালৈকে ন্যায়িক পদ্ধতিৰে তেওঁলোকৰ নিজৰ নাগৰিকত্বটো প্ৰমাণ কৰিব নোৱাৰিব গতিকে তাত এইটো হৈ গ'ল হোম ডিপাৰ্টমেণ্টৰ লগতে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে কৈছে যে আমাৰ এইটো সফলতা এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে ৰাষ্ট্ৰসংঘত এই কথাখিনি দিছে গতিকে এই মাতখিনি কনফিউজন ক্ৰিয়েট কৰিবৰ কাৰণে কৰি আছে আমি সুপ্ৰিম কোৰ্টৰ প্ৰতি বিশ্বাস আছে নিশ্চয় এই কথাখিনি সুপ্ৰিম কোৰ্টৰ এতিয়া যে এইটো শুনানি দিছে এইটো শুনানি দিওঁতে অন্য কোনো পক্ষ নাথাকে তেওঁ আচল কথাখিনি কোৱাই নাই এখনি কথাই নাই যিজনে কৰিছে সেইজনৰ ৰিজেক্ট কৰি থৈছে এবাৰ এতিয়াহে আহিব কোনোবা IAD সোমাব যিবিলাক পক্ষ থাকিব নিজে ক'ব যে NRC পদ্ধতিবিলাক সোমাই গ'ল আৰু নিশ্চয়কৈ সুপ্ৰিম কোৰ্টে এটা উচিত সিদ্ধান্ত দিব